আউৰহাতে দিব্য শুক্ল শংখ জাননা দেৱ লাগি শংক পদ্মৰ ওপৰে ৰাজহং সজেন জলে শত্ৰুৰ শুনিত লাগি সদা ভয়ংকৰ দেখি মহাগদা তাঙ্ক ভগৱন্তে ধৰিয়া ভগৱন্তই চাৰি হাতত শংখ চক্ৰ গদা পদ্ম লৈ প্ৰত্যেকখন হাতৰে তেওঁ অস্ত্ৰ ধৰি পেলাই দুষ্টক দমন শান্তক পালনৰ হেতুকে এই অস্ত্ৰবিলাক তেওঁ ধৰিব লগা হৈছে। তেওঁ যি পাত চক্ৰ ব্যৱহাৰ কৰিছিলে সেইটো হৈছে সুদৰ্শন চক্ৰ, সুদৰ্শন। সেই চক্ৰপাতে সুদৰ্শন কৰিছে, তাৰমানে দুষ্টক দমন আৰু শান্তক পালনৰ হেতুকে তেওঁ মানে সেই চক্ৰপাত চলাইছিল, হয়নে বাৰু সাধুজন? গতিকে সেই চক্ৰপাতে তেওঁ ভাল কৰ্মটো কৈছে, তাৰমানে প্ৰভু ভগৱন্তই যিবিলাক কৰ্ম কৰে সমস্তবিলাক ভালেই, আৰু আমি যিবিলাক কৰ্ম কৰোঁ সেইবিলাকহে বেয়া। তাৰমানে আমি মনত সংকোচ ৰাখি কিছুমান আমি কৰ্ম কৰা যায়। যেনে ধৰক আমি বন্তি এগছ জ্বলাইছোঁ, সেই তামোল পাণ এটা দিছোঁ আহি যে মোৰ ল'ৰাটোৰ পৰীক্ষাটো পাছ কৰক বা ল'ৰাটোৰ ইণ্টাৰভিউটো পাছ কৰক, তেনেকুৱা আমি কিবা এটা মনৰ ফল এটা বাঞ্ছা কৰিবলৈহে আমি তেওঁক নিবেদন কৰিছোঁ আহি, হয়নে বাৰু? কিন্তু প্ৰকৃত যিজন ভক্ত হয় তেওঁ সেইবিলাক একো নিবিচাৰে, প্ৰভু ভগৱন্তৰ নামতে তেওঁ সেই বন্তি গছ জ্বলাই গুচি যায়, হয়নে বাৰু? ভাগৱতৰ নামত তেওঁ সেই বন্তি গছ জ্বলাই গুচি যায়। গতিকে আমি এটা কথাই মন কৰিব লাগিব, আমি এই বৈকুণ্ঠপুৰীত আহোঁতেই নামঘৰ দুৱাৰদলিতেই সদায় সেৱাটো লওঁতে এটাই প্ৰণাম জনাব লাগিব, আজি ইয়াত যিমানবিলাক সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী আছে সবাই যাতে চৰণৰ ধূলি আমাৰ মাথাত থাকক, তেনেকৈ আপুনি পদধূলিখন আপুনি মাথা শিৰত ল'ব লাগে। সেইটো হৈছে প্ৰথম কৰ্তব্য, হয়নে বাৰু সাধুসকল? কিন্তু কিছুমানে মানে এনেই দেখুৱাই পেলাই লয় আৰু কথাটো। সেইটো মানে কৈছোঁ নতুন প্ৰজন্মবিলাকৰ কাৰণে কৈছোঁ, আপোনালোকে শুদ্ধ হিচাপে কৈ গৈছে, এই নতুন প্ৰজন্মৰ কাৰণেহে ক'ব লগা হৈছে। তেওঁলোকে প্ৰথমতে সেইটো ব্যৱহাৰ কৰিব লাগিব। আৰু এখন গৃহত যেতিয়া আপোনালোকৰ সৌভাগ্য নামিব তেতিয়াহ'লে সকলোবিলাক ভক্তলৈ ৰূপান্তৰ হৈ যাব। এখন ঘৰত সকলোবিলাক নিজাই মানুহ, কিন্তু তাতেনো কাজিয়া পেচাল কিয় হয়? তাৰমানে অজ্ঞানে পায়। যিখন ঘৰত জ্ঞান নাথাকে সেইখন ঘৰত সদায় দবা পিটা কাজিয়া হৈ থাকে। আৰু যিখন ঘৰত নিত্য নৈমিত্তিক যেতিয়া ধূপ ধূনা জ্বলিব সেইখন গৃহত চাব অঞ্জল বিভূতিও আগবাঢ়ি যাব আৰু সেই ঘৰখনো মানে হেৰি হৈ যাব। হয় 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 গুণ বৰ্ণনা হয়। নাই নাই, এইটো মানে কি অকণমান এই তেখেতে কৈ গ'ল যে সাংসাৰিক দিশতো অকণমান আপুনি অলপ কৈ যাব, সেইটো কাৰণে অকণমান মানে সংসাৰ মাৰ্গটো আমি এতিয়া গৃহস্থী ধৰ্মত সকলোবিলাক থকা এই নীতি নিয়মটোহে আচল বস্তু। আপুনি মই আমি এইবিলাক নীতি নিয়মবিলাক জানিছোঁ, কিন্তু নতুন প্ৰজন্মবিলাকে এই নীতি নিয়মবিলাক জানা নাই। হয়, সেইটোৱে তাকে কৈ গৈ আছোঁ বাৰু, অকণমান বাঢ়িছে সেইটো। হয় 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 হয়, তাকে কৈ আছোঁ ময়ো, কিন্তু অলপ লগতে মিলাই লৈছোঁ। হয় হয় হয়, ঠিক আছে বাৰু, হ'ব দিয়ক।
বা নৱকৃষ্ণ মধুকৰ দেৱী গুঞ্জৰ গলে বনমালা প্ৰকাশ মুখ পংকজক চিন্তিবে কতে মকৰ কুণ্ডল কৰ্ণতলে কপালে অলকা কান্তি জলে উন্নত নাসিকা এতিয়া গুৰুসকল কৈছে মুখখন পদুম ফুলৰ দৰে আৰু কপালত অলকা পান্তি থকা কথা ক'লে নাসিকাকেইটা উন্নত তিল ফুলৰ নিচিনা বুলি দিছে আৰু এই পুতি মানে সেই ভিতৰতো তেওঁ বেহিব নোৱাৰে বুলি পেলাই কৈছে নয়নৰ দুট পদ্মময় আৰু পদুম ফুলৰ কলিকেইটা নিচিনা তেওঁ চকুকেইটা এইবিলাক প্ৰভু ভগৱন্তৰ মানে যিটো ৰূপ এইবিলাক মানে বৰ্ণনা কৰি গৈ আছে ইয়াৰ পিছতনো কি কয় করিবে লাগিছা কৃপা দৃষ্টি অমৃত রজন হুৱে বৃষ্টি নাসজায় ঘূৰ সংসাৰ তিনিটা এতিয়া কৈছে আপুনি যদি কৃপা দৃষ্টি কৰিব পাৰে আৰু যদি অমৃত যদি বৃষ্টি প্ৰদান কৰিব পাৰে তেনেহ'লে আমাৰ এই সংসাৰখনত তিনিটা তাপৰ পৰা আমি মুক্তি পাম গতিকে প্ৰভু ভগৱন্তক এইটো আমাৰ নিবেদন কৰা হৈছে ঘনে ঘনে কৰে মন্দহাস ভকতৰ দুখ কৰিনাশ সনুষ্ট কৰি হাস্যক ৰাখি পাম ৰক্তিমান স্বৰ লাগি কান্তি অৰুণ দেখিয়া দন্ত পান্তি কুণ্ডল কলিষ ধ্যান ৰজিতু বিপদ মেচা মহাহৰি এই মতে মনে যত্ন কৰি প্ৰেম ভকতিয়ে অৰ্পিবে মন সাক্ষাৎ ৰথা হন্তে চিত্ৰ নাকিবে নিৰন্তৰে চিন্তি থাকিবে আবেশু নামাতৃ সমাধি কহু তোমাত এতিয়া হৃদি পদ্মত মহাহৰি সকলোৱে লগতে আছে আৰু এহিমতে মনে যত্ন কৰি প্ৰেম ভক্তিৰ মাধ্যমেৰে যেতিয়া অৰ্পণ কৰিব পাৰিব আৰু চিত্তটো শোধন কৰিব পাৰিব কওক পাঠকদেৱে পাঠ পঢ়িছে পদৰ উচ্চাৰণ কৰি গৈছে সঠিকভাৱে ভক্ত প্ৰাণ ৰাইজে শুনা পাইছে আপুনিও শুনা পাইছে